নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ অসমত ধৰ্ষণ কাণ্ডই জোকাৰি থকাৰ সময়তে এখন তালিকা প্ৰকাশ পাইছে আৰু তালিকাখন প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই তালিকাখনত উল্লেখ কৰা হৈছে 2001 চনৰ পৰা 2024 চনৰ জুলাই মাহলৈ অসমত ধৰ্ষণৰ নামত কিমানটা গোচৰ ৰুজু হৈছে সমগ্ৰ অসমত আৰু সেই তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়লৈ অৰ্থাৎ 2024 চনৰ জুলাই মাহলৈ এই মাহলৈ ইতিমধ্যে 2001 চনৰ পৰা 2024 চনৰ এই মাহলৈ এই পৰ্যন্ত সমগ্ৰ অসমত ধৰ্ষণৰ নামত গোচৰ ৰুজু হৈছে 40,065টা এক উদ্বেগজনক খবৰ বুলি ক'ব লাগিব কেৱল মাত্ৰ ধৰ্ষণৰ নামতেই গোচৰ ৰুজু হৈছে 40,065টা গোচৰ ৰুজু কৰা হৈছে সমগ্ৰ অসমত এক প্ৰকাৰ যেন মানৱতাক ভুলন্থিত কৰা এই খবৰ মানৱতাক ভৰিৰে মোহাৰা এই খবৰ এই গোচৰ আৰু ইতিমধ্যে উল্লেখ কৰিছো 40,065টা গোচৰ ৰুজু কৰা হৈছে সমগ্ৰ অসমত ধৰ্ষণৰ নামত আৰু এই তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত মই 2001 চনৰ পৰা 2024 চনৰ অৰ্থাৎ এইটো বছৰৰ জুলাই মাহলৈ কিমানটা গোচৰ ৰুজু কৰা হৈছে বছৰ ওয়াইজ মই লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ সন্মুখলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো 2001 চনৰ পৰা 24 চনৰ জুলাইলৈ ধৰ্ষণৰ নামত গোচৰ ৰুজু হৈছে সৰ্বমুঠ অসমত 40,065টা 2001 চনত ৰাজ্যত ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল 817টা 2002 চনত ৰুজু হৈছিল 970টা 2003 চনত ৰুজু কৰা হৈছিল 1095টা 2004 চনত ৰুজু কৰা হৈছিল 1171টা গোচৰ 2005 চনত ৰুজু কৰা হৈছিল 1238টা গোচৰ 2006 চনত ৰুজু কৰা হৈছিল 1244টা গোচৰ 2007 চনত ৰুজু কৰা হৈছিল 1437টা গোচৰ 2008 চনত ৰুজু কৰা হৈছিল 1438টা গোচৰ 2009 চনত ৰুজু কৰা হৈছিল 1631টা গোচৰ 2010 চনত ৰুজু কৰা হৈছিল 1721টা গোচৰ 2011 চনত ৰুজু কৰা হৈছিল 1700টা ধৰ্ষণৰ নামত গোচৰ 2012 চনত ৰুজু কৰা হৈছিল 1716টা গোচৰ 2013 চনত ৰুজু কৰা হৈছিল 1937টা গোচৰ এক উদ্বেগজনক খবৰ বুলি ক'ব লাগিব ক্ৰমান্বয়ে বাঢ়ি গৈ আছে এই গোচৰৰ সংখ্যা 2014 চনত 1980টা গোচৰ ৰুজু কৰা হৈছিল 2015 চনত ৰুজু কৰা হৈছিল 1733টা 2016 চনত ৰুজু কৰা হৈছিল 1779টা 2017 চনত ৰুজু কৰা হৈছিল 3544টা 2018 চনত ৰুজু কৰা হৈছিল 3296টা ক্ৰমান্বয়ে হঠাতে বৃদ্ধি পাইছিল 2018 চনৰ পৰা 2019 চনত ৰুজু কৰা হৈছিল 3546টা গোচৰ 2020 চনত ৰুজু কৰা হৈছিল 1657টা গোচৰ 2021 চনত ৰুজু কৰা হৈছিল 1733টা গোচৰ 2022 চনত ৰুজু কৰা হৈছিল 1113টা গোচৰ 2023 চনত ৰুজু কৰা হৈছিল 989টা গোচৰ ধৰ্ষণৰ নামত আৰু 2024 চনৰ জুলাই মাহলৈ এই পৰ্যন্ত গোচৰ ৰুজু কৰা হৈছে 580টা গোচৰ এক প্ৰকাৰ যেন মানৱতাক ভুলন্থিত কৰা এই খবৰ উদ্বেগজনক খবৰ বুলি ক'ব লাগিব কেৱল মাত্ৰ ধৰ্ষণৰ নামতে সমগ্ৰ অসমত 2001 চনৰ পৰা 2024 চনৰ এই মাহলৈ অৰ্থাৎ জুলাই মাহলৈ ধৰ্ষণৰ নামত গোচৰ ৰুজু কৰা হৈছে 40,065টা গোচৰ এইখন হৈছে তালিকা আৰু এই তালিকাখন মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো 2001 চনৰ পৰা এয়াৰ ওয়াইজ ৰেপ কেছ ৰেজিষ্টাৰ্ড ইন এছাম ফৰ দা ইয়াৰ 2021 টু 2024 আৰু এনেদৰে এইখন লিষ্ট প্ৰকাশ কৰা হৈছে আৰু লিষ্টখনত উল্লেখ কৰা আছে 2001 চনৰ পৰা 2024 চনলৈ কিমানটা গোচৰ ৰুজু কৰা হৈছিল কিমানটা ধৰ্ষণৰ নামত ৰুজু কৰা হৈছিল মই যদি ক'ব যাওঁ তেনেহলে 2001 চনৰ পৰা 2001 চনৰ পৰা 2016 চনলৈ অৰ্থাৎ 2016 চনলৈ
একেই পৰিমাণৰ গোচৰ ৰুজু হৈ আহিছিল ১১৭৩৩টা আছিল ২০১৫ চনত ২০১৬ চনত ১৭৮৯টা হঠাতেই বৃদ্ধি পাইছিল ২০১৭ চনত ৩৫৪৪টা চৰকাৰো সলনি হৈছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ যে বৰ্তমান সময়ত যি বিজেপি চৰকাৰ সেই বিজেপি চৰকাৰ শাসনত আহিছিল আৰু বিজেপি চৰকাৰ শাসনত অহাৰ পিছতেই লগে লগে হঠাতেই বৃদ্ধি পাইছিল ধৰ্ষণৰ গোচৰ ধৰ্ষণৰ নামত গোচৰ ৰুজু কৰা হৈছিল ১৭৮৯ৰ পৰা বৃদ্ধি পাইছিল গৈ ২০১৭ চনত ৩৫৪৪টা গোচৰ বিজেপি শাসনত অহাৰ লগে লগে এক প্ৰকাৰ যেন এয়া গোচৰৰ সংখ্যা বৃদ্ধি পাইছিল ধৰ্ষণৰ নামত গোচৰৰ সংখ্যা বৃদ্ধি পাই ২০১৬ চনত আছিল ১৭৮৯টা ২০১৭ চনত হৈছিল গৈ ৩৫৪৪টা ২০১৮ চনত হৈছিল গৈ ৩৫৪৬টা ২০২০ চনত হৈছিল গৈ ১৬৫৭টা আৰু তাৰ পিছত ক্ৰমান্বয়ে কমি আহিছিল আৰু ২০২২ চনত ১১১৩টালৈ কমিছিল ২০২৩ চনত কমিল ৯৮৯টা তাৰ পিছত ২০২৪ চনৰ আজি পৰ্যন্ত ২০২৪ চনৰ জুলাই পৰ্যন্ত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ধৰ্ষণৰ নামত ৫৮০টা এক প্ৰকাৰ ক'ব লাগিব এয়া মানৱতাক ভুলণ্ঠিত কৰা এই খবৰ বুলি ক'ব লাগিব আৰু এই খবৰে এক প্ৰকাৰৰ উদ্বেগৰ সৃষ্টি কৰিব আৰু এই যি খবৰ সাধাৰণ ৰাইজে নিবিচাৰে বা যি খবৰ সাধাৰণ ৰাইজে কোনো কাৰণতেই নিবিচাৰে সেই খবৰ এক প্ৰকাৰ যেন এতিয়া এই উদ্বেগজনক খবৰ বুলি ক'ব লাগিব ইতিমধ্যে এই তালিকাখন প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰি তেওঁ উল্লেখ কৰিছে তেওঁ লিখিছে এই যি খবৰ এই খবৰে এক প্ৰকাৰ যেন সাধাৰণ ৰাইজক উদ্বেগজনক সাধাৰণ ৰাইজৰ বাবে উদ্বেগজনক এই খবৰ বুলি ক'ব লাগিব আৰু তেওঁ লিখিছে মানৱতাৰ মৰ্যাদাক ভুলণ্ঠিত কৰা ধৰ্ষণৰ ঘটনাত প্ৰতিজন সভ্য মানুহে বিনা দ্বিধাই নিন্দা কৰা উচিত সমাজৰ পৰা এই জঘন্য অপৰাধ নিৰ্মূল কৰাৰ দিশত অক্লান্তভাৱে কাম কৰাটো আমাৰ প্ৰতিজনৰে সামূহিক দায়িত্ব সংলগ্ন তালিকাখনে সকলোৰে বাবে এক নিৰাপদ আৰু অধিক ন্যায়সংগত পৰিৱেশ সৃষ্টিৰ দিশত আমি চলাই থকা প্ৰচেষ্টা আৰু দায়বদ্ধতামূলক প্ৰয়াসক প্ৰতিফলিত কৰে প্ৰতিজন অসমীয়া এক হৈ থাকি আমি এনে দুষ্কাৰ্য প্ৰতিহত কৰিব লাগিব আমি ইয়াৰ আঁৰত জড়িত চক্ৰক চিনাক্ত কৰিব পাৰিব লাগিব আহক আমি একত্ৰিত হওঁ যাতে আমাৰ পৃথিৱীত এনে জঘন্য অপশক্তিৰ কোনো স্থান নাথাকে আৰু তাৰ পৰিৱৰ্তে ন্যায় তথা মমতাই প্ৰাধান্য পোৱা এখন সমাজৰ অংশীদাৰ হ'ব পাৰোঁ আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখি এই তালিকাখন তেওঁ প্ৰকাশ কৰিছে তাত তালিকাখনত লিখা আছে এয়াৰ ৱাইজ ৰেপ কেছ ৰেজিষ্টাৰ্ড ইন আছাম ফৰ দ্য ইয়েৰ 2021 to 2023 আৰু এয়া হৈছে এইখন তালিকাখনত উল্লেখ আছে ২০২১ চনৰ পৰা ২০২৪ চনৰ জুলাই মাহলৈ কিমানটা গোচৰ ৰুজু কৰা হৈছিল সমগ্ৰ অসমত সৰ্বমুঠ ৪০,০৬২টা গোচৰ ৰুজু কৰা হৈছে এই পৰ্যন্ত ধৰ্ষণৰ নামত অসমত